हेलो गाइज आशा करूँ तुम्हारे सबै भाले आसा सो मैं आज और एक नतुन भिडिओ लै आइसो तुम्हालोकर कारणे सो आज भिडिओ मैं एटा टपिकर ऊपर डिस्कस करिम और भिडिओ थाम्बनेलটো देखि सागे तुम्हालोके बुझी गइसा कि टपिकर ऊपर डिस्कस करि आसो मैं सो गतिके तुम्हालोके सबै गम पोवा आज आमार माकुमत एटा कनफारेन्स पता होइसिले किहर कनफारेन्स आमार स्टेशनखन नवनिर्माणर कारणे एटा कनफारेन्स पता होइसिले जत नेকি आमार बहुत सम्मानीय व्यक्तिসকল आइसिले जेने कि হৈ গল आमार दिग्बय समष्टि विधायक श्री सुरेन फुकन डांगरिया हदिया समष्टि विधायक श्री बलिन चेटिया डांगरिया और बहुत किबा किबि रेलवे ऑफिसर मॉडल ऑफिसर डीआरएम ऑफिसर सार्कल ऑफिसर बहुत किबा किबि आइसिले तुम्हालोके सब गम पाय सो गतिके आज आमार यात एटा डिसिजन लोआ हल एटा माने कब गले एटा निर्णय निया हल माने जे आमार माकुम स्टेशनखन नवनिर्माण करा हबो तो कब गले कथाটো बहुत ভাল লগা কথা गाइस जे आमार माकुम स्टेशनखन बहुत पुराना किंतु ये बड़ी अच्छी बात कही आप माने मोटामुटी 150 बছৰ হৈ গল ভাবি ধৰি লোৱা सो गतिके आज बहुत धुनिया डिसिजन लोआ हल बहुत धुनिया मीटिंग हल कनफारेन्स हल मैं तात आसिलो तुम्हालोके गम पोवा सो गतिके एतिया एटा नतुनके रेलवे योजना ओलाइसे माने आमार नरेंद्र मोदी डांगरिया एटु नाम हल तुम्हालोकर अमृत रेलवे स्टेशन योजना ठीक আছে আৰু কিবা কিবি বেলেগো বহুত কিবা কিবি ডেসক্ৰিপ কৰা আছিল এটো তোমালোকে গুগলত পাই যাবা আৰু মই তথাপি মই যিমান জানো মই তোমালোকৰ লগত শেয়াৰ কৰিছো সো গতিকে আমাৰ গুটে ভাৰতবৰ্ষত 508খন স্টেশন নিৰ্মাণ কৰাৰ নৱনিৰ্মাণ কৰাৰ কথা হৈছে তাৰ মাজত আমাৰ মাকুমখনৰ এটা ঠিক আছে আৰু আমাৰ অসমত টোটাল 32টা স্টেশন নৱনিৰ্মাণ কৰাৰ কথা হৈছে সো গতিকে তাৰ মাজত আমাৰ মাকুমৰ এটা হৈছে ঠিক আছে আৰু এটো নৱনিৰ্মাণৰ কাৰণে भारत सरकारे टोटेल 2,40,000 कोटी टकार खर्चा दिसे सो गतिके आमार माकुम स्टेशनर कारणेও 29 करोड़ 51 लाख दिसे केले नकी आमार माकुमत एटिया फुट ओभारब्रिज एटा हबो মই শুনা মতে ঠিক আছে নতুন ট্ৰেইন দিব সাগে আৰু স্টেশন এটা বনাবো বেলেগ আৰু স্টেশনত টোটালি সিসিটিভি ক্যামেৰা ওয়াইফাই কানেকশন এলইডি টিভি ৰানিং ৰুম পাৰ্কিং এৰিয়া এটসেট্ৰা ষ্টলস যি আছে সব বহিব তো গতিকে কিমান ভাল খবৰ এটা গাইস তোমালোকে শুনিছা ময়ো শুনিছো সো জুনে জুনে নাজানা ভালকে শুনি লোৱা সো হেতুই হল কথাটো আৰু গতিকে আজি এটা বস্তু মোৰ বহুত ভাল লাগিলে কব গলে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোনকি আমাৰ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি আমাৰ লগত মানে আমাৰ মোৰ লগত নহয় বাৰু আমাৰ সবৰ লগত মানে লাইভ কনফাৰেন্সত ভিডিও কলত ডিসকাশন কৰিলে এইবোৰ বস্তু কিবা কিবি ঠিক আছে মই হিমান ভালকে শুনা নাই বহুত দূৰত কৰিছিলো সো গতিকে যিমানে শুনিলো মই তোমালোকৰ লগত শেয়াৰ কৰি আছো ঠিক আছে আৰু এটা কথা গাইস এই স্টেশনটো নৱনিৰ্মাণ হ'ব যে এটো অকল আমাৰ মাকুমত নহয় অসমৰ ভিতৰত মই কলৈ 32টা টোটাল স্টেশন নৱনিৰ্মাণ হ'ব সো গতিকে মাকুমৰ লগত মাৰ্কেটা নামৰূপ দুলিয়াজান এবোৰ স্টেশনৰ নৱনিৰ্মাণৰ কথা হৈছে তো তোমালোকে গম পোৱাই সাগে তথাপি জুনে গম নোপোৱা মই কৈ দিছো কথাবোৰ শুনি লবা ভালকে ঠিক আছে আৰু মই অলপ যি মই জানো মই এইবোৰ কথাই তোমালোকৰ লগত শেয়াৰ কৰিছো সো গতিকে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু লগতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু মই ভিডিওটো পাছত এটা ক্লিপ দি আছো মাকুম স্টেশনখন আজি কেনেকৈ সজাইছে কেনেকৈ কি কৰিছে অলপ সৰু মৰু ক্লিপ এটা দিছো সো গতিকে চাই থাকা